নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত বৃহৎ চুৰিকাণ্ড সংঘটিত হৈছে। এটা দুটা নহয়, 13টাকৈ বাসগৃহত চুৰিকাণ্ড সংঘটিত হৈছে। চোৰৰ দলে চলাইছে বৃহৎ চুৰিকাণ্ড। মোৰ সতীৰ্থই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ। মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ যি আৱাসিক এলেকা বাহাৰ, সেই বাহাৰৰ আৱাসিক এলেকাত মই উপস্থিত আছোঁ আৰু ইতিমধ্যে আৰক্ষীৰ এটা দল এই বাহাৰত উপস্থিত হৈ তেওঁলোকে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে চন্দ্ৰকোচত 11টাকৈ বাসগৃহ আৰু এই বাহাৰত 2টা বাসগৃহত চুৰিকাণ্ড সংঘটিত হৈছে। আৰু সোণকে আদি কৰি টকা পইচা, নগদ টকা পইচাকে ধৰি 50 লক্ষাধিক মূল্যৰ সা সামগ্ৰী চোৰে ইয়াৰ পৰা লুটি উধাও হোৱাৰ এক অনুমান কৰা হৈছে। ইতিমধ্যে আৰক্ষী কালিৰ দিনটোৰে পৰা আৰক্ষী সষ্টম হৈ পৰিছে আৰু চুৰিকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া চলাই গৈছে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে 24 ঘণ্টা উকলি যোৱাৰ পিছতো কিন্তু এতিয়ালৈকে এজনো চোৰ আটক কৰিবলৈ সক্ষম হোৱা নাই। মোৰ সৈতে স্থানীয় লোক এজন আছে। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে 13টাকৈ আৱাস গৃহত চুৰি হোৱা বুলি গম পাইছোঁ। কি গম পায় আপুনি? একচুৱেলি যোৱা 25 তাৰিখে ৰাতি বাহাৰত 2টা কোৱাৰ্টাৰ আৰু চন্দ্ৰকোচত 13টা, 11টা, টোটেল 13টা আমি গম পাইছোঁ যে তাত চোৰে উপদ্ৰৱ কৰিছে। এইটো বৰ দুৰ্ভাগ্যৰ বিষয়। একচুৱেলি বৰ আমি মানি ল'ব পৰা নাই। আমি সঁচাকৈ আমাৰ যে টাউনশ্বিপৰ ছিকিউৰিটিৰ ক্ষেত্ৰতো আমাৰ তাত দুৰ্বলতা আছে বুলি আমি অনুভৱ কৰোঁ। কাৰণ 13টাকে বাসগৃহ লুটপাট কৰাৰ পিছতো যদি ইয়াত যদি কোনো পেট্ৰলিং ডিউটি নাথাকে তেতিয়াহ'লে কিমান দুখৰ বিষয়। গতিকে আমি কিমান ছেফটি আমি নিজকে বুজিব পৰা নাই। সেয়েহে মই ভাবিছোঁ, আশা কৰিছোঁ আমাৰ ছিকিউৰিটিটো টাইট হ'ব লাগে আৰু আশা কৰিছোঁ ভৱিষ্যতে এনেকুৱা নহওক, তাৰ বাবে আমি আশা কৰিছোঁ আৰু এয়ে কামনা কৰিছোঁ। নিৰাপত্তাৰ ক্ষেত্ৰত সম্পূৰ্ণ বিফল হৈছে বুলি ভাবে? মই ভাবোঁ যে 13টাকে যিহেতুকে এটা লুটপাট হৈছে, এটা অতি দুৰ্ভাগ্য বিষয়। কিয়নো কাৰণ এটা নিৰ্দিষ্ট এটা ইমান দীঘলীয়া ৰোড এটাত নিশ্চয় ছিকিউৰিটি কিমান বিভাগে চাইডে আছে। তেওঁলোকে অন্ততঃ গম পাব লাগিছিলে যে সেই ক্ষেত্ৰত মই ভাবিছোঁ যে আমাৰ ছিকিউৰিটি এটা দুৰ্বলতা এটা আছে বুলি মই অনুভৱ কৰোঁ। বৃহৎ চুৰিকাণ্ড সংঘটিত হৈছে, কিন্তু সংবাদ মাধ্যমৰ লোকক ইয়াত প্ৰৱেশত বাধা দিয়া হৈছিল। কি ক'ব? সেইটো একচুৱেলি হ'ব নালাগে, কাৰণ ইয়াত ইমান এটা ডাঙৰ ঘটনা হৈ গৈছে। সেইটো সংবাদ ক্ষেত্ৰত একচুৱেলি সাংবাদিকে সেইটো জানিব, একচুৱেলি বেলেগ বিভাগে মানুহবিলাকে ৰাইজে জানিব লাগে একচুৱেলি যে ইয়াত এনেকুৱা এটা ঘটনা হৈ গৈছে। সেইটো একচুৱেলি লুকাই চুৰ কৰি ৰখা বস্তু এটা নহয়। একচুৱেলি এটা প্ৰচাৰ হৈ যাব দৰকাৰ। কাৰণ আজি ইয়াত হৈছে, বাকী বেলেগত হ'ব, তেনেকুৱা নিচিনা বহুত কিছুমান ঘটনা হৈ থাকে। গতিকে মই আশা কৰিছোঁ যে এনেকুৱা ঘটনা আৰু ভৱিষ্যতে টাউনশ্বিপত নহওক, এই মই কামনা কৰিছোঁ। হয়, নিশ্চয়কৈ। আচলতে তেখেতেও দুখ প্ৰকাশ কৰিছে যে যোৱা কালিৰ ভাগত যেতিয়া আমি পুৱাৰ ভাগত যেতিয়া এই চুৰিকাণ্ডৰ খবৰ লাভ কৰিছিলোঁ, তাৰপিছতে আছাম টক্সৰ সাংবাদিকৰ দল এটা ইয়াত আহি উপস্থিত হৈছিলোঁ। কিন্তু যি এই নগৰাঞ্চলৰ প্ৰৱেশদ্বাৰ, সেই প্ৰৱেশদ্বাৰত নিৰাপত্তাজনিত কাৰণ দেখুৱাই আমাক ইয়ালৈ প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। কিন্তু দেখা গ'ল যে আজিৰ দিনটোতো একাংশ সাংবাদিকে ইতিমধ্যে নগৰাঞ্চলৰ প্ৰৱেশদ্বাৰত আহি থিয় হৈছেহি, কিন্তু তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। আমি কৌশলগতভাৱেহে আজি আহি ইয়াত আছাম টক্সৰ দৰ্শকসকলৰ বাবে আমি সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। ইতিমধ্যে গোলাঘাট আৰক্ষীৰ এটা দল এই স্থানত উপস্থিত হৈছেহি আৰু ক্ষিপ্ৰতাৰে তেওঁলোকে তদন্ত প্ৰক্ৰিয়া চলাইছে। এটা কথা উল্লেখ কৰিব লাগিব যে বিভিন্ন সময়ত নুমলীগড় শোধনাগাৰৰ নিৰাপত্তাজনিত দিশবোৰ চালি জাৰি চোৱাৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন মক ড্ৰিলকে আদি কৰি বিভিন্ন অনুশীলন কৰে। কিন্তু দেখা যায় যে নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ এই আৱাসিক এলেকাত বসবাস কৰা যি কৰ্মচাৰীসকল আছে, যি বিষয়াসকল আছে, তেওঁলোকো দেখোন প্ৰকৃত অৰ্থত তেওঁলোকৰ যি সা সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিফল হোৱা পৰিলক্ষিত হৈছে। এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে যে নুমলীগড় শোধনাগাৰে যি ধৰণৰ নিৰাপত্তা বেষ্টনী গঢ়ি ৰখা দেখা যায়, কালিৰ দিনটোত নিৰাপত্তাজনিত কাৰণতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলক ইয়ালৈ প্ৰৱেশত বাধা আৰোপ কৰা হ'ল। গতিকে দেখা যায় যে চুৰিকাণ্ড সংঘটিত হোৱাৰ ক্ষেত্ৰতো তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা পৰিলক্ষিত নহ'ল।
কিয়নো নুমলীগড়ৰ শোধনাগাৰৰ নগৰাঞ্চলৰ চৌপাশে চিচি কেমেৰা সংস্থাপিত হৈ আছে, কিন্তু এই যি চুৰিকাণ্ড সংঘটিত হোৱা এলেকাসমূহতো কিন্তু চিচি কেমেৰা দেখা হোৱা নাই। গতিকে এই সমগ্ৰ বিষয়টোৱে এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সম্পূৰ্ণ নিৰাপত্তাৰ দিশসমূহ। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে সংবাদ মাধ্যম যোৱা কালিৰ দিনটোত যিহেতু গণতন্ত্ৰ দিৱস ৰাজ্যবাসীয়ে দেশবাসীয়ে পালন কৰিছিল, কিন্তু সেই সময়ছোৱাতে নুমলীগড় 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত প্ৰতিষ্ঠা লাভ কৰা নুমলীগড় শোধনাগাৰত কিন্তু সংবাদ মাধ্যমক বাধাত নুমলীগড় শোধনাগাৰৰ যি নগৰাঞ্চলৰ এই এলেকাত সংবাদ মাধ্যমক প্ৰৱেশত বাধা আৰোপ কৰি তেওঁলোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক তেওঁলোকে বাধা আৰোপ কৰা পৰিলক্ষিত হৈছিল। ইতিমধ্যে মোৰ সতীৰ্থ দেখুৱাইছে সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে আৰু এটা আৰক্ষীৰ দল আহি ইয়াত উপস্থিত হৈছেহি আৰু সমগ্ৰ তদন্ত প্ৰক্ৰিয়া গোলাঘাট আৰক্ষীয়ে ক্ষিপ্ৰতাৰে চলাই নিয়াৰ প্ৰয়াস কৰিছে। কিন্তু আৰু এটা কথা গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ বিষয় যে 24 ঘণ্টা উকলি যোৱাৰ পিছতো কিন্তু